এজ এ ষ্টুডেণ্ট মই আপোনাৰ ষ্টুডেণ্ট আছিলোঁ বাৰু। শৈক্ষিক ব্যৱস্থাটো সেইটো সময়ত তেতিয়া ভাল আছিলে, সেইটো সময়ৰ কাৰণে বৰ্তমান সময়ৰ কাৰণে শৈক্ষিক ব্যৱস্থাটো ভাল হয়। সময় পৰিৱৰ্তনৰ লগে লগে সকলো পৰিৱৰ্তন হয়। মানে ইউনিভাৰ্চিটিত ইলেকশ্যন খেলিছিল, ইউনিভাৰ্চিটিত পলিটিক্সটো কৰিছিলোঁ, নকৰা নহয়। মানে নিৰ্দিষ্ট সময়ৰ ভিতৰত ভালকে পঢ়ি ল'লে কিন্তু দিনটো নপঢ়িলেও হয়। আৰু ভাবিছিলোঁ ভৱিষ্যতে ৰাজনীতি কৰিম বুলি। আমি মানে বৰ ধনাত্মকভাৱে সকলো বস্তু গ্ৰহণ কৰিছিলোঁ। ছাৰে ইউনিভাৰ্চিটি লাইফৰ কিবা এটা মেমৰেবল ইনচিডেণ্ট ক'ব বিচাৰিছে নেকি? বহুত আছে, নালাগে কওঁ নকওঁ, ইণ্টাৰেষ্টিং এটা একো নাই কোৱা। আমি কি যথেষ্ট ইউনিভাৰ্চিটি লাইফত বহুত শিকিলোঁ। আপোনাৰ পাৰ্চনেল লাইফত আহোঁ, অকণমান ভিতৰলৈ সোমাওঁ। আপোনাৰ লাভ লাইফটোৰ বিষয়ে অলপ কওক, কাৰণ বৌৰ লগত মই আগৰ পৰাই চিনাকি, লগ পাইছোঁ, তো সেইটো বিষয়লৈ কৈ আছোঁ। ঠিকে আছে, প্ৰেম হৈয়ে বিয়া হৈছোঁ, বিয়া পাতিছোঁ। আৰু মই শুনা মতে দেই ছাৰ মোক কৈছিলে যে ছাৰক সুধিবিচোন, ছাৰৰ লাভ লাইফটো বহুত ইণ্টাৰেষ্টিং। একো ইণ্টাৰেষ্টিং নহয়। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ পডকাষ্ট শ্ব' দ্য অনেষ্ট আৱাৰ। যি কম সঁচা কথা কম, দ্য ৰ ট্ৰুথ ৰাইজৰ আগত উজাগৰ কৰিম। আজি আমাৰ লগত বিশিষ্ট অতিথি হিচাপে আছে, যাক হয়তো মই পৰিচয় দিবলৈ প্ৰয়োজন নাই, তেওঁৰ নামটোৱেই যথেষ্ট। আমাৰ লগত আছে ডিব্ৰুগড় কলেজৰ প্ৰিন্সিপাল ৰঞ্জন চাংমাই ছাৰ। আজি তেওঁৰ গোটেই জীৱন বৃত্তান্ত আমি আপোনালোকৰ লগত আনিম, তেওঁৰ মুখৰ পৰাই আমি শুনিম। ছাৰ, স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ। এজ এ ষ্টুডেণ্ট মই আপোনাৰ ষ্টুডেণ্ট আছিলোঁ বাৰু, এইখিনি অভিজ্ঞতা মোৰ আছে। এতিয়া মই আপোনাৰ পৰা বিশেষকৈ জানিব বিচাৰিম আপোনাৰ শৈশৱ কালৰ কথা, কাৰণ মই জনামতে আপুনি লেজাইৰ কলাখোৱা গাঁৱৰ পৰা, লেজাইত জন্ম, লেজাই চেঁচালাঙাত জন্ম। মই লেজাই প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। আৰু সেই সময়ত লেজাই প্ৰাথমিক বিদ্যালয় গোটেই অঞ্চলটোৰ ভিতৰত বৰ আগবঢ়া আছিলে। মোৰ শিক্ষক আছিলে, মোৰ দেউতাও আছিলে তাৰ প্ৰধান শিক্ষক। তাত আছিলে গুণদা বৰা, কেপমীক্ষক কৰি মই শ্ৰদ্ধা হাজৰিকা বাইদেউ আছিলে, বৰুৱা বাইদেউ আছিলে, বিধা বৰুৱা, কেপমীক্ষক কৰি বৰ যথেষ্ট তাত মানে মোৰ শিক্ষাগুৰুসকল আছিলে যথেষ্ট। সেই সময়ত আমাৰ প্ৰাথমিক বিদ্যালয়খনো যথেষ্ট আগবঢ়া আছিলে। তাৰপৰা মই লেজাই মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িছিলোঁ। সেই সময়ত আমি যি সময়ত পঢ়িছিলোঁ সেই সময়ত মানে স্কুলৰ পৰিৱেশটো খুব ভাল আছিলে। আৰু ভাবোঁ যে গোটেই অঞ্চলৰ ল'ৰা ছোৱালী আহি তাত এম ই স্কুলখনত বা এল পি স্কুলখনত পঢ়িছিলে, আৰু এটা মানে এটা প্ৰতিযোগিতামূলক মনোভাৱ আছিলে। চাবলৈ গ'লে সেইটো সময়ত শৈক্ষিক ব্যৱস্থাটো খুব ভাল আছিলে, যিটো আজিৰ দিনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি। শৈক্ষিক ব্যৱস্থাটো সেইটো সময়ত তেতিয়া ভাল আছিলে, সেইটো সময়ৰ কাৰণে। বৰ্তমান সময়ৰ কাৰণে শৈক্ষিক ব্যৱস্থাটো ভাল হৈছে, কাৰণ সময় পৰিৱৰ্তনৰ লগে লগে সকলো পৰিৱৰ্তন হয়। আৰু মই আশা ৰাখিছোঁ যে এই পৰিৱৰ্তনে আমাক যথেষ্ট আগুৱাই লৈ যাব। তাৰপাছত আপুনি ডিব্ৰুগড় কোন কলেজত এডমিশ্যন লৈ? মোৰ জীৱনটো বৰ বেলেগ। মই হাইস্কুল পঢ়িছিলোঁ দুলীয়াজান টিপলিঙাত হাইস্কুল। তাত টিপলিঙাত হাইস্কুলৰ পৰা পঢ়িছিলোঁ। তাৰপৰা মই ভাল ৰিজাল্টেই কৰিছিলোঁ, গৈ যোৰহাট জগন্নাথ বৰা মহাবিদ্যালয়ত পঢ়িছিলোঁ। তাত হাই ছেকেণ্ডেৰী ডিগ্ৰী পঢ়ি পদাৰ্থ বিজ্ঞান বিভাগত মই মেজৰ অনাৰ্ছ লৈছিলোঁ। তাৰপাছত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি এম ফিল কৰিলোঁ। এম ফিল কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা PhD কৰিলোঁ। তাৰ PhD সময়তে মই চাকৰি কৰিছিলোঁ অনিৰুদ্ধ মহাবিদ্যালয়ত, এতিয়া তোমালোকক পঢ়াইছিলোঁ। সেইটো সময়তে আপুনি ফেলোশ্বিপ পাইছিলে? প্ৰজেক্ট ফেলোশ্বিপ এটা পাইছিলোঁ। তাত তেতিয়া অলপ কষ্টও কৰিছিলোঁ, যথেষ্ট কষ্ট কৰিছিলোঁ, কাৰণ দুইটা মিলাবলগীয়া হৈছিলে। এতিয়া ইউনিভাৰ্চিটি লাইফৰ কথা কওকচোন। তাৰমানে আপুনি নিজৰ শিক্ষাটো সমান্তৰালভাৱে ৰাখি GS খেলিছিলে, তাৰপিছত খেলিছিলোঁ। মানে ইউনিভাৰ্চিটিত ইলেকশ্যন খেলিছিলোঁ, ইউনিভাৰ্চিটিত পলিটিক্সটো কৰিছিলোঁ, নকৰা নহয়, যথেষ্ট কৰিছিলোঁ। ইউনিভাৰ্চিটিত পঢ়াৰ টেকনিকটো অলপ বেলেগ। মই নিশা সদায় ৰাতিপুৱা সোনকালে উঠোঁ, 4:30 মানত উঠি ৰাতিপুৱা কিতাপ পঢ়োঁ। কাৰণ মই ভাবোঁ যে নিৰ্দিষ্ট সময়ৰ ভিতৰত ভালকৈ পঢ়ি ল'লে কিন্তু ধৰা দিনটো নপঢ়িলেও হয়। মই এটা দিছোঁ, মই 4:30 5টালৈ পঢ়িলোঁ, গধূলি পঢ়িলোঁ। ইউনিভাৰ্চিটি লাইফত আগতে বেলেগ আছিলে। তাৰপৰা ৰাজনীতিটো কৰিছিলোঁ আৰু ভাবিছিলোঁ ভৱিষ্যতে ৰাজনীতি কৰিম বুলি। কিন্তু যেতিয়া মানে মাষ্টাৰ এম ফিল কৰিবলৈ আৰম্ভ কৰিলোঁ, তাৰপৰাই মোৰ ট্ৰেকটো চেঞ্জ হ'ল। কিন্তু
ভাল যথেষ্ট ভাল লাগিলে আৰু যেতিয়া আমি এই বিশেষকৈ ছাত্ৰ সন্থাত মই আছিলোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিলোঁ ইউনিয়নৰ AGS আছিলোঁ তেতিয়া আমি দেখিছিলোঁ বিভিন্ন মানুহৰ লগত মানে এটা আন্তৰিকতা গঢ়ি উঠিছিল বহুতৰ পৰামৰ্শ দিছিল বহুতৰ লগত মানে আমি মানে বৰ ধনাত্মকভাৱে সকলো বস্তু গ্ৰহণ কৰিছিলোঁ আৰু খুব ভাল লাগিছিলে আৰু মই ভাবোঁ যে সেয়ে মোক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে আজি এখন মই এটা কথা ক'ব লাগিব যে ছাত্ৰ সন্থা মজিয়াৰ পৰা শৈক্ষিক যিটো আমি কাৰণ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে এটা ভাল কথা কৈছিলে শৈক্ষিক নেতা মানে নিৰ্মাণ কৰিছে হয় আমি সেই শৈক্ষিক নেতা হিচাপে আগবাঢ়িছোঁ আৰু তাৰ পৰা আমি নিশ্চয় এতিয়া আমি এখন মহাবিদ্যালয় চলাবলৈ আমি যথেষ্ট মানে সক্ষম হৈছোঁ আৰু মই আশা ৰাখিছোঁ সেয়াই আমাৰ মূল ভেটি ছাৰে ইউনিভাৰ্চিটি লাইফৰ কিবা এটা মেমৰেবল ইনচিডেণ্ট ক'ব বিচাৰিছে বহুত আছে নালাগে একো নাই কোৱা আমি কি যথেষ্ট ইউনিভাৰ্চিটি লাইফত বহুত শিকিলোঁ যথেষ্ট শিকিলোঁ আৰু মানে এইকাৰণে শিকোঁ যে জীৱনৰ বহুত কথাই ইউনিভাৰ্চিটি লাইফত শিকিলোঁ তাৰ পৰাই মানে আজি মই অকণমান হ'লেও ভেটি গঢ়িব পাৰিছোঁ আৰু তাত এটা মোৰ ডাঙৰ মটো আছিলে যে কাকো নকৰিবা বঞ্চিত সকলোকে দিবা কিঞ্চিত কিঞ্চিত সেইটো এটা মটো আছিলে মই সেই মটোটো লৈ আগবাঢ়িছিলোঁ আপোনাৰ পাৰ্চনেল লাইফত আহোঁ অকণমান ভিতৰলৈ সোমাওঁ আপোনাৰ লাভ লাইফটোৰ বিষয়ে অলপ কওক কাৰণ বৌৰ লগত মই আগৰ পৰাই চিনাকি লগ পাইছোঁ তো সেইটো বিষয়লৈ কৈছোঁ ঠিকে আছে প্ৰেম হৈয়ে বিয়া পাতিছোঁ আৰু মই শুনা মতে মোক কৈছিলে যে ছাৰক সুধিবিচোন ছাৰৰ লাভ লাইফটো বহুত ইণ্টাৰেষ্টিং একো ইণ্টাৰেষ্টিং নহয় যেনেকৈ সকলোৱে প্ৰেম হয় মোৰো প্ৰেম হৈছে বিয়া হৈছোঁ আৰু এতিয়া মোৰ ছোৱালী দুজনী বৰ ধুনীয়াকৈ আছোঁ ক'ত হৈছিলে এইটো কওকচোন ডিব্ৰুগড় ইউনিভাৰ্চিটিতে প্ৰপ'জেল দিয়া কিবা নাই এইটো মানে নাই এইটো এতিয়া নকওঁ আৰু এতিয়া মানে কি হয় চবতে বেলেগ বেলেগ হয়তো ইউনিভাৰ্চিটি কলেজ ইউনিভাৰ্চিটি বেলেগ তেতিয়া মোবাইলো নাছিলে বেলেগ বেলেগ হেৰি তেতিয়া অলপ নেতাও আছিলে কাৰণে অলপ হেৰিও আছিলে বেলেগ বেলেগ মানে অকণমান কি ক'ম তে চিঠি টিঠি কথা ইমান নাছিলে বাৰু হ'ব তাকে এইটো থাকি যাওক বহুত থকা হ'লে ওলাই গ'লে ঠিকে আছে এতিয়া আপুনি কোন চনত অনিৰুদ্ধত মানে জইন কৰিছিলে মানে মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত অনিৰুদ্ধ জইন কৰিছোঁ 1990 কৰি অনিৰুদ্ধখন বহুত কষ্ট কৰিলোঁ বৰ ধুনীয়া এখন জুনিয়ৰ মানে মহাবিদ্যালয় আছিলে সেই সময়ত যথেষ্ট কষ্ট কৰিছিলে মানুহ সকলোৱে এখন মানে বৰ সুন্দৰভাৱে আগবাঢ়িছিলে এতিয়াও আশা ৰাখিছোঁ অনিৰুদ্ধ মহাবিদ্যালয়খন আগবাঢ়ক আৰু জাকত জিলিকা হওক আমি ছেকেণ্ড বেচ আছিলোঁ 2004 পাছত তেতিয়া মানে যিসকলক ৰিক্ৰুটমেণ্ট দিছিলে সেইসকল একচুৱেলি কানৈ কলেজৰ যিসকল ৰিটায়াৰ্ড প্ৰফেচাৰ তেওঁলোকৰ বহুত আৰু এটা কথা সেই সময়ত তেখেতসকলে আমাক যথেষ্ট সহায় কৰিছিলে মোকতো পঢ়াৰ ক্ষেত্ৰত ক'বলৈ লাগিব সকলোৱে সহায় কৰিছিলে ডাইৰেক্টৰ ছাৰৰ পৰা আমাৰ অনিৰুদ্ধ ছাৰৰ পৰা আদি কৰি সকলোৱে মানে ৰিচাৰ্চ কৰিবৰ কামত তুমি আগবাঢ়ি যোৱা এইবিলাক মানে কৈ যথেষ্ট আগবঢ়াইছিলে আৰু এটা কথা ঠিকা কৰিব লাগিব যে অনিৰুদ্ধৰ সেই সময়ত অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে ধেমাজি অৰুণাচল একদম আপ টু লখিমপুৰ যোৰহাট এনেকৈ পৰ্যন্ত পৰা আহিছিলে মই তেতিয়া ভাবোঁ যে অনিৰুদ্ধখনত এটা বৰ মহামিলনৰ চান্স আছিলে আৰু ভাল ৰিজাল্টো হৈছিলে যথেষ্ট আৰু এতিয়াও যথেষ্ট আশা কৰিছোঁ ভাল হ'ব বা ভাল হৈ আছে আৰু ভাল ৰিজাল্টো হৈছে ভাল হ'ব ছাৰ মই ডিব্ৰুগড় কলেজতে পঢ়া ঠিক আছে তো মই যেতিয়া পঢ়িছিলোঁ তাৰ পাছত এতিয়া যেতিয়া আহিছোঁ মানে ডিব্ৰুগড় কলেজখন কমপ্লিটলি চেঞ্জ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ হওক এডুকেশ্যন হওক কমপ্লিটলি চেঞ্জ তো আপুনি আপোনাৰ অৰিহণা কিমান আছে এই মোৰ এটা ডাঙৰ কথাটো কি মই যেতিয়া ক'ৰবাত সোমাই যাওঁ মই সেই কলেজখন বা সেই মানে যিটো কামত কওঁ সেইটো খুব চিন্তা কৰি থাকোঁ মহাবিদ্যালয়খন জইন কৰাৰ পাছতে মোক বহুতে সহায় কৰিছে এইটো ক'ব লাগিব মই জইন কৰাৰ পাছতে সকলোৱে আহি মোক যেনেকৈ শুভেচ্ছা জনাইছে মোৰ বন্ধুবৰ ৰামেশ্বৰ তেলীয়ে হওক ঋতুপৰ্ণ বৰুৱা হওক ইন্দ্ৰ গগৈ হওক তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ আহি যেনেকৈ সহায় কৰিছে চব আমাৰ মাননীয় শ্ৰদ্ধা সৰ্বানন্দ সোণোৱালে হওক মানে আমাৰ প্ৰশান্ত ফুকনেই হওক বা বিনোদ হাজৰিকাও অলপ সহায় কৰিছে মানে সকলোৱে মোক আহি অলপ হ'লেও মানে সহায় কৰিছে কিন্তু তেখেতসকলৰ যিটো পৰামৰ্শ বা হেৰি লৈ আগবাঢ়িছোঁ আৰু সেই আগবঢ়াৰ কাৰণে মই আজি কিছু
হয়তো মহাবিদ্যালয়খনৰ অকণমান উন্নত কৰিব পাৰিছোঁ। লগতে আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল কি মই ক'ব লাগিব জ্যোতিপ্ৰসাদ কানৈয়ে যথেষ্ট সহায় কৰিছে। আমি এডমিনিষ্ট্ৰেটিভ বিল্ডিং বনাইছোঁ, তেখেতৰ বন্যতাত আমি যথেষ্ট মানে তেখেতক ধন্যবাদ জনাইছোঁ যে মই জইন কৰাৰ পিছত তেখেতক 1 কোটি টকা ডনেট কৰিছে। লগতে ইটোও মই ক'ব লাগিব যে জালানে ডাঙৰীয়া আমাক যথেষ্ট সহায় কৰিলে 1 বিঘা মাটি দি, আৰু এতিয়া হয় মানে 1 বিঘা মাটি দিছে, যিটো আমি আমাৰ মহাবিদ্যালয়খন ডাঙৰ কথা। আৰু তাৰোপৰি মোক বহুত বিভিন্ন ধৰণে সহায় কৰিছে, যেনেকৈ এজন নাম ক'ব লাগিব ৰাজীৱ গগৈ, বাবুল গগৈ, তেখেতসকলেও মোক যথেষ্ট বিভিন্ন ধৰণে কাম কাজত সহায় কৰি দিছে। আনি মানে যেনেকৈ মানে অলপ প্ৰজেক্ট আনি দিছে, সেই প্ৰজেক্টটো আমি কিছুমান বেলেগ বেলেগ কাম কৰিব পাৰিছোঁ। লগতে মোৰ বন্ধুবৰ উজ্জ্বল ফুকন, নিশান্ত আদি সকলোৱে কিবা সহায় কৰিছে যিকোনো কামতে। বিশেষকৈ ডিব্ৰুগড়ৰ আমাৰ যি প্ৰশাসনিক বিষয়া আছে তেখেতসকলে সকলো কামতে আমাক সহায় কৰে। আটাইতকৈ ডাঙৰ কথাটো মোক মহাবিদ্যালয়ৰ শিক্ষকসকলে যথেষ্ট সহায় কৰিছে, যাৰ কাৰণে আজি মহাবিদ্যালয়খন মানে হয়তো মই ক'ব পাৰিম যে যথেষ্ট ভাল হৈছে, ভাল ফলাফল দেখাব হৈছে। আটাইতকৈ মহাবিদ্যালয়খনৰ মাপকাঠিটো দেখে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলৰ ওপৰত। এতিয়া বৰ্তমান ফলাফল ইমান ভাল হৈছে, মই সকলোকে এটা ধন্যবাদ জনাইছোঁ ইয়াৰ মাজে যে আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলক তেখেতসকলৰ চেষ্টাৰ ফলত মহাবিদ্যালয়খনৰ ফলাফল আগবাঢ়ি যথেষ্ট ভাল হৈছে। আৰু ভাবিব নোৱাৰা ধৰণে মই অহাৰ পাছতে বেষ্ট গ্ৰেজুৱেট হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। এইবাৰ কমাৰ্চৰ 4th চেমত 91.1% হৈছে। এইবাৰো খুব ভাল ৰিজাল্ট হৈছে, 86 মানে আৰ্টছৰো খুব ভাল হৈছে, কমাৰ্চৰো খুব ভাল হৈছে, মানে ৰিজাল্টটো খুব ভাল হৈছে। লগতে তাৰোপৰি মই বিভিন্ন বিভাগ ইয়াত মানে খুলিছোঁ, BCA খুলিছোঁ, BBA আমি খুলিছোঁ। লগতে তাৰোপৰি জিঅ'গ্ৰাফী, সাইক'লজি আমি খুলিলোঁ, আৰু কম্পিউটাৰ চায়েন্সত মেজৰ খুলিলোঁ। তাৰোপৰি যিবিলাক বিভাগত মেজৰ নাছিলে সেই সকলোবিলাক বিভাগৰ মেজৰ খুলিছোঁ। লগতে মহাবিদ্যালয়খনৰ উন্নয়নৰ স্বাৰ্থত যিখিনি কৰিব লাগে সেই সকলো কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। মহাবিদ্যালয়খন ডিব্ৰুগড়তে নহয় অসমৰ ভিতৰত জাকত জিলিকা কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু কৰি যাম। এতিয়া যেহেতু এডুকেশ্যনৰ কথাটো আহি গ'ল, আমাৰ ইয়াত ডিব্ৰুগড়ত বিশেষকৈ KK সন্দিকৈ কানৈতে আছে সম্ভৱ, ইয়াতো আছে। ইগনোৰ লগত কিবা আমি চেষ্টাটো কৰিছোঁ, কিন্তু ইগনোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিত নাই এতিয়া জনামতে, এতিয়া ডাইৰেক্ট যোৰহাটত মানে কণ্টেক্ট কৰিবলগীয়া হয়। মানে আমি ট্ৰাই এবাৰ কৰি চাইছিলোঁ, চেষ্টা কৰি চাইছিলোঁ, চাওঁচোন যদি আকৌ চেষ্টা কৰি চাওঁ। কিন্তু KK থকাৰ কাৰণে কৃষ্ণকান্ত অধিক আছে, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত ODL-টো আছেই। এতিয়া সকলো ছাত্ৰ ছাত্ৰীসকল তালৈকো যায়। যিমান আশা ৰাখিছোঁ যে যদি চেষ্টা কৰি চাওঁ মানে হেৰি কেনেবাকৈ আনিব পাৰি নেকি। যিমান মানুহ ইণ্টাৰেক্ট কৰিছোঁ, বহুত ছোৱালী আছে আৰু ল'ৰাও আছে, ধৰি লওক কোনোবাই চাকৰি পাইছে, গুচি গৈছে, পঢ়াটোত থাকি গৈছে। তো তেনেকুৱা ক্ষেত্ৰত ইগনোৰে বহুত সহায় কৰে। তো সেইটো ইগনোৰ কৰে, KKও কৰে, KKও কৰিছে, ডিব্ৰুগড় বিশ্ববিদ্যালয় ODL-ও কৰিছে চবকে। কিন্তু KKৰ আপোনাৰ যিটো BPP বেচেলাৰ্ছ প্ৰিপেৰেটৰী প্ৰগ্ৰাম, সেইটো গভৰ্ণমেণ্টে যিকোনো ইণ্টাৰভিউ ক্ষেত্ৰত সেইটো একচেপ্ট নকৰে বাই দ্য গভৰ্ণাৰ্ছ অৰ্ডাৰ। চ' সেইটো বিষয় লৈ কিবা ক'ব বিচাৰিছে নেকি? এতিয়ালৈকে সেইটোতো মই একো গম নাই, মই মানে তাৰ বিষয়ে কমেণ্টটো নিদিওঁ মানে, কাৰণ মই এতিয়ালৈকে আলোচনাও কৰা নাই। হয়, ঠিক আছে বাৰু। তাৰপাছত এতিয়া আপোনাৰ নেক্সট প্লেনিং কি? পলিটিক্সত যোৱা? নেক্সট নাই, পলিটিক্সটো নহয়। প্ৰথম মই কলেজখন ধুনীয়াকৈ কৰোঁ, ইয়াত ভালকৈ কৰোঁ, কলেজখন মানে আৰু উন্নত কৰিব বিচাৰোঁ। বিশেষকৈ হোষ্টেল এটা লাগে, গাৰ্লছ হোষ্টেলতে হয়তো নিচে মানে সৰ্বানন্দ সোণোৱালেও দিছে, তেওঁ সেইটো আমি হোষ্টেল চাগে বিশেষ কৰিম। মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়া আমাক সহায় কৰিম বুলি কৈছে। লগতে আমাৰ বিশেষকৈ অডিটৰিয়ামটো আমি ঠিক কৰিব লাগে। মানে কি অভাৱ আছে সেইখিনি অভাৱ ছাত্ৰ ছাত্ৰীসকলক অভাৱটো পূৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰোঁ। সেইটোৱে মোৰ মানে হেৰি। আপুনি কানৈটো কৰিছিলে? কানৈত 16 বছৰ কৰিলোঁ। কানৈ মানে জীৱনৰ আটাইতকৈ ডাঙৰ এটা খুব ভাল লগা অভিজ্ঞতা। কানৈৰ পৰাই বহুত কথা শিকিছোঁ। কানৈ মানে মোৰ জীৱনৰ আটাইতকৈ ভাল সময়, আৰু ভাবিছোঁ যে সেই তাৰ পৰাই আহিছোঁ ইয়ালৈ। কানৈখন বৰ সুন্দৰ হওক, মোৰ এনেও ভাল লাগে কানৈ বুলি ক'লে। কানৈ আমাৰ পদাৰ্থ বিজ্ঞান বিভাগটোৰ
এটা নিজৰ বৈশিষ্ট্য আছে মই ভাবোঁ মানে কানৈ যে কানৈত কৰি থকা অৱস্থাত এটা ইনচিডেণ্ট আছে যিটো মই জানো মই ষ্টুডেণ্টটোৰ নাম ক'ব নিবিচাৰোঁ কিন্তু সেই ইনচিডেণ্টটো আপুনি কওকচোন কানৈততো ইনচিডেণ্ট নাই মই ছোৱালী চাব যোৱা সেই ইনচিডেণ্টটো মোৰতো নাই ছোৱালী চাব নহয় আপোনাৰ ষ্টুডেণ্টে গৈছিলে মন নাই কিন্তু সেইটো কাহিনী এবাৰ কৈ দিয়ক নাই মোৰে ষ্টুডেণ্ট খুব ভাল ষ্টুডেণ্ট সি ছোৱালী চাব গৈছিলে মোক লৈ গৈছে ছাৰ আপোনাৰ ওচৰলৈ আহিলোঁ পিছতে গম পাইছোঁ যে মই আমাৰ ষ্টুডেণ্ট চাবলৈ গৈছে সি চাকৰি কৰে ভাল হয় এতিয়া ভাল ইঞ্জিনিয়াৰ ভাল কোম্পানীত চাকৰি কৰে এতিয়া মানে মোৰ ইনচিডেণ্ট আছে সেইটো এতিয়া বিয়া হৈ ধুনীয়াকৈ আছে সুকীয়া সেইটো ভাল এটা ইনচিডেণ্ট ন মানে গৈছে আৰু আপুনিও গম নাপায় যে কি কাৰণে আহিছে ছোৱালী চাবলৈ কিন্তু ভাল দুইটাই ভাল এতিয়া বৰ ভালকৈ আছে খুব ভাল নাই আপোনাৰ মানে ষ্টুডেণ্ট যিমানখিনি আছে অনিৰুদ্ধৰ চবেই ৱেল এষ্টাব্লিছডে হয় এতিয়া খুব ৱেল এষ্টাব্লিছড ৰাইট আৰু বহুতখিনি শিকাও হ'ল তাৰপিছত আপোনাৰ কিছুমান ভাষা আৰু কিছুমান প্ৰেক্টিকেল কথা যিটো ছাৰে আগতে আমাক সদায় কয় তহঁতক এতিয়া মাহীয়ে মাতিব খুৰীয়ে মাতিব পেহীয়ে মাতিব ঘৰত ভাত খাবলৈ তহঁতি যাবি কিন্তু তাৰ পাছত যেতিয়া নম্বৰ নাপাবি তেতিয়া কিন্তু তহঁতক কোনো নামাতে চ' এই ডাইলগ দিছিলে নহয় সেইটো দিছে সেইটো সঁচা এটা প্ৰেক্টিকেল কথা আৰু মই ভাবোঁ যে পঢ়া সময়ত মই নিজে চিন্তা কৰোঁ এতিয়া কাৰণ আমি যি ভুল কৰি আহিলোঁ পঢ়া সময়ত একচুৱেলি আমি বেলেগৰ কথা চিন্তা কৰাটো ভুল সেইটো সময়ত মানে নিজৰ লক্ষ্যত উপনীত হোৱাটো এটা মূল উদ্দেশ্য হ'ব লাগে এতিয়া মই নিজেই এতিয়া ছাৰৰ ষ্টুডেণ্ট যেতিয়া ছাৰে কয় আমি ভাবোঁ ছাৰে কিনো একেটা কথাকে কৈ থাকে সদায় ক্লাছত আহি একেটাই কথা তাৰপিছত এতিয়া ৰিয়েলাইজ কৰিছিলোঁ ছাৰেতো ঠিকেই কথা কৈছিলে সঁচা কথা এইটো মানে মই নিজে ভুক্তভোগীৰ কাৰণে মই এতিয়া বুজি পাওঁ যে নহয় কথাটো সঁচা কাৰণ এতিয়া 1 নম্বৰ হেমত অলপ কষ্ট হ'ল আৰু 1 নম্বৰ পোৱা হ'লে এনেকুৱা এটা লাগে এতিয়া গতিকে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলে মানে আজিকালি সামাজিক হেৰিটো লাগিব তাৰ মাজতো কিন্তু মেইন উদ্দেশ্যটো ৰিজাল্টটো প্ৰথমে সকলোৱে ৰিজাল্টটোৰ কথাই সুধে কিন্তু যেতিয়া প্ৰেক্টিকেল লাইফত নিজকে ইষ্টাব্লিছ কৰিব নোৱাৰে তেতিয়া হয়তো কোনো তেনেকৈ মাতিবলৈ নাহে যে আমাৰ ঘৰত ভাত খাবি আমাৰ ঘৰত কেইদিনমান থকাকৈ নাহে তো এতিয়া আমি শেষৰ ফাললৈ আহোঁ আৰু ছাৰে বহুত কম সময়ৰ ভিতৰতে নিজকে বহুত ধুনীয়াকৈ প্ৰতিষ্ঠিত কৰিছে আৰু সঁচাকৈ আমি গৌৰৱান্বিত আৰু মই নিজেই গৌৰৱান্বিত যে মই এনেকুৱা এজন শিক্ষাগুৰু পালোঁ যি মোক এটা আদৰ্শৰ পথ দেখালে তাৰপিছত আপোনাৰ মনত আছে মোক আপুনি ৰাস্তাত লগ পাইছে তই টেট নিদিয় কেলে বুলি তাতে মোৰ ছাত্ৰ ছাত্ৰীসকলে কিবা এটা পালে খুব আনন্দ লাগে আপোনাৰ সেইটো ভাল আপুনি কাকো জাজ নকৰাকৈ আপুনি চবকে আপোন কৰি ল'ব বিচাৰে যে সেইটো আপোনাৰ আটাইতকৈ ডাঙৰ কোৱালিটি আৰু তাৰ কাৰণে আমি আপোনাক বহুত ৰেচপেক্ট কৰোঁ সকলোৰ লগত মিলি যাব পৰাটোৱে ডাঙৰ কথা মই চেষ্টা কৰোঁ যে সকলোৰ লগত মিলি যাব মানে ভুলটো শুধৰাই দিব লাগে কিন্তু মানে পাৰিলে সংশোধনী কৰি তেওঁলোকৰ লগত থাকিব লাগে আটাইতকৈ এতিয়া অনিৰুদ্ধ মই দেখিছোঁ আটাইতকৈ বদমাছ ল'ৰাকেইটা এতিয়া মোৰ ওচৰলৈ দৌৰি আহে কাৰণ মই খং কৰিছিলোঁ কানৈকতো দেখিছোঁ এতিয়া খং কৰিছিলোঁ কিন্তু এতিয়া মোৰ ওচৰলৈ আহে কাৰণ তেওঁলোকক ভুলটো মই শুধৰাই দিছিলোঁ এইটোতো ভুল হৈছে সেইটো এটা ডাঙৰ কথা কিন্তু পৰাপক্ষত ভুলটো শুধৰাই দিব পাৰোঁ ডাঙৰ কথা মই এইটো ভাবোঁ আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আজি এই শ্ব'ৰ জৰিয়তে আপোনাৰ পৰা যিখিনি কথা শুনিলে যিখিনি পৰামৰ্শ পালে তেওঁলোকে আগন্তুক জীৱনত সঁচাই উপকৃত হ'ব বুলি মই ভাবিছোঁ আৰু আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ যে ইমানখিনি সময় আমাক দিলে আৰু আপোনাৰ জীৱন বৃত্তান্ত ক'লে চমুকৈ হ'লেও ক'লে এটাই খালি চিক্ৰেট থাকি গ'ল যে আপোনাৰ লাভ লাইফটো এদিন বৌৰ ওচৰত গৈ সেইখিনি কথা শুনিমগৈ আৰু ৰাইজৰ আগত উজাগৰি কৰিমগৈ ঠিক আছে ধন্যবাদ মোৰ খুব ভাল লাগিলে জনালোঁ মোৰ খুব ভাল লাগিলে মই আশা কৰিছোঁ যে ভৱিষ্যতে তোমালোকৰ উন্নতি হওক ধন্যবাদ আৰু দৰ্শকক মই অনুৰোধ জনাইছোঁ যে আমাৰ চেনেল দ্য অনেষ্ট আৱাৰ ছাবস্ক্ৰাইব কৰক আৰু আমাক ইনস্পিৰেশ্যন যোগাওক ধন্যবাদ